গোলাঘাটত উদ্বেগ দুশ্চিন্তামুক্ত বুধবাৰে টেনচন শেষৰ পাঁচদিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ। গোলাঘাট এমাৰ্চি থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গোলাঘাট শাখাৰ দ্বাৰা আয়োজিত যোগ প্ৰশিক্ষণটিত গোলাঘাটৰ ভালেসংখ্যক পুৰুষ মহিলাৰ উপস্থিত থকা উদ্যোগনী আধ্যাত্মিক অনুষ্ঠানটিত লতা আগৰৱালা গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ভূমিকা গোস্বামী সুমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গোলাঘাট শাখাৰ নৱজ্যোতি স্বামী গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা উপস্থিত থকাৰ উপৰিও গোলাঘাট CRPFৰ জোৱানসকলেও অংশগ্ৰহণ কৰি অনুষ্ঠানটি বন্তি প্ৰজ্বলন ওমকাৰ ধ্বনি আৰু দলীয় নৃত্যৰে শুভাৰম্ভ কৰা পৰিলক্ষিত হয়। ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় গোলাঘাট শাখাৰ দ্বাৰা এটা মানে হেৰিতে 5 দিনীয়া ইয়াতে মানে হেৰিতে গুড বাই টেনচন ফ্ৰী লাইফটো কেনেকৈ আমি ব্যতীত কৰিব পাৰোঁ তাৰ কাৰণে 5 দিনীয়া ইয়াতে এটা শিবিৰ ৰাখিছে। তাতে মানে হেৰিতে নানা ৰকমৰ মানে হেৰিতে ছাবজেক্ট লৈ যি আমাৰ মানে পাৰিবাৰিক জীৱনতে দৈনিক জীৱনতে যি আমাৰ কামতে আহে কি আজি মানে মানসিক আমাৰ বহুত ধৰণৰ টেনচন হৈ থাকে, কেতিয়াবা টেনচন নোহোৱাও টেনচন হৈ থাকে। গতিকে মানে ইয়াতে ধৰক পাৰিবাৰিক বহুত চিন্তা, আজি মানে হেৰিয়াতে ব্যৱসায় চিন্তা, আজি মানে এই চিন্তাৰ পৰা কেনেকৈ আমি মুক্ত হওঁ তাৰ কাৰণে ইয়াতে 5 দিনীয়া শিবিৰ দিব। আৰু এই শিবিৰ ৰাইজৰ কাৰণে আমি ভাবোঁ কি বহুতখিনি লাভান্বিত হ'ব। সেইকাৰণে সমূহ ৰাইজকে আমি এইটো আহ্বান জনাইছোঁ আৰু এটা মানে সিহঁতে নিমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ কি সকলো যাতে আহি নিজৰ মানে বহুমূল্য সময় উলিয়াই পেলাই এইটো মানে হেৰিয়াতে শিবিৰ 1 ঘণ্টীয়া শিবিৰ চলিব। 3:30 বজাত আৰম্ভ হ'ব, 4:30 5টা বজালৈকে এইটো চলিব। ইয়াতে আমি যদি মানে নিজৰ সময় উলিয়াই পেলাই আমি যদি মানে হেৰিয়াতে এইটো শিবিৰটো 5 দিনীয়া কৰোঁ তেতিয়া আমাৰ মানে হেৰিয়াতে নানা ধৰণৰ চিন্তা এইটো আমি ভাবোঁ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় এইটো মানে হেৰিয়াতে ৰাজযোগৰ মাধ্যমেদি আৰু বহুত সহজ উপায় আৰু এই শিবিৰৰ মাধ্যমেদি বৰ সুন্দৰকৈ আমাৰ টেনচন ফ্ৰী জৰুৰ হোমে এইটো মই আশা ৰাখিছোঁ আৰু আহ্বান কৰিছোঁ সকলো ৰাইজৰ যাতে আহি অত্যাধিক লাভ যাতে ল'ব পাৰে। এইটো প্ৰগ্ৰেম আমাৰ গোলাঘাট শাখাই লৈছে আৰু এইটো খুবেই ভাল প্ৰগ্ৰেম। আৰু আমাৰ এনেই যিটো ব্ৰহ্মকুমাৰী প্ৰজাপিতা ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ৰাজযোগ মেডিটেশ্যন কোৰ্চ এটা এই ইন জেনেৰেল আমাৰ এসপ্তাহ কৰায় 7 দিনীয়া কোৰ্চ। এই 7 দিনীয়া কোৰ্চত আমাৰ শ্লিপ মেনেজমেণ্ট, মাইণ্ড মেনেজমেণ্ট, থট মেনেজমেণ্ট, এংগাৰ মেনেজমেণ্ট, কেনেকৈ আমাৰ খুব খং উঠে ক্ৰোধটো কেনেকৈ আমি মেনেজ কৰিব পাৰোঁ, কেতিয়াবা আমাৰ টোপনি নাযায় কেনেকৈ আমি ভালধৰণে টোপনি যাব পাৰোঁ, এইটো শ্লিপ মেনেজমেণ্ট। আৰু থট যেনেকৈ আমাৰ পজিটিভ কেতিয়াবা নিগেটিভ থটছ খুব আহে, সেইকাৰণে নিগেটিভটো কেনেকৈ পজিটিভ থটছলৈ আমি কেনেকৈ টাৰ্ণ কৰিব পাৰোঁ এই গোটেইখিনি কথা ইয়াতে সামৰি ল'ব। টেনশ্যন মেনেজমেণ্টৰ লগতেই বাকীখিনি ৰাজযোগ মেডিটেশ্যন জৰিয়তে এইখিনি কৌশলখিনি নিৰাময় পাব। সেইকাৰণে সকলোৱে আহি যাতে এজনক এটেনশ্যন কৰিব লাগে। এটেনশ্যন মানে পৰমাত্মা, কল্পতৰ বৃক্ষৰ বীজ পৰমাত্মা। সেই আমি হ'লোঁ আত্মা, আমাৰ জীৱ আত্মা পৰমাত্মা যিটো কয় এই কোৰ্চটো আৰু আত্মা পৰমাত্মাৰ জ্ঞানটোকে আধ্যাত্মিক জ্ঞান। এইটো সবিশেষ ইয়াৰ ইন ডিটেইলছ কথাবিলাক তেখেতে আজি ইয়াত ক'ব, থুলমূলকৈ আভাস দিব আৰু ৰাইজে যাতে ইয়াতো লাভালাভ ল'ব পাৰে। আমাৰ ইয়াত শাখা আছে, বিভিন্ন জেগাত গীতা পাঠশালাও আছে। একচুৱেলি মেইন কথাটো হৈছে বেদ শাস্ত্ৰ উপনিষদ গীতাখনৰ মেইন সাৰটোকে বুজাব। সেইটো আমি খালি অকণমান বুজিব লাগিব, পটককৈ কথাটো নহয়। ৰাইজে সেইটো মানে ল'ব লাগিব, লাভ ল'ব লাগিব আৰু খুবেই তেওঁলোকে লাভান্বিত হ'ব। এতিয়া সমাজখন ইমানখিনি টেনশ্যন আৰু সেই টেনশ্যনৰ পৰা দূৰ হ'ব, টোপনিৰ পৰাও আমি হেৰি হ'ব। হয়, কেনেধৰণে এৱাৰনেছ কৰিছে আপোনালোকে? এৱাৰনেছ আমি জেগাই জেগাই একচুৱেলি
কেতিয়াবা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম লৈ থাকোঁ আমি জেগাই জেগাই গাঁৱে ভূঞে কোনোবা অৰ্গেনাইজ কৰে আমি তালৈ যাওঁ গৈ পেলাই তেওঁলোকে সেইমতে আমি তেওঁলোকক কেতিয়াবা আমি প্ৰদৰ্শনী দিওঁ প্ৰদৰ্শনী যেতিয়া পূজা হ'লে বা কিবা প্ৰগ্ৰেম হ'লে আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীক মানুহখিনিক আমি অৱগত কৰোঁ কেতিয়াবা প্ৰচাৰ পত্ৰিকা আমি উলিয়াওঁ সেই প্ৰচাৰ পত্ৰিকাখিনি ৰাইজক আমি ডিষ্ট্ৰিবিউট আৰু চবতছে ডাঙৰ কথা কি ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে কোনো ধৰণৰ টকা পইচা আমি য'তে যাওঁ কেতিয়াবা আমি ফিজ লৈ পেলাই কেতিয়াবা ইয়াত কোনো ধৰণৰ আমি এইটো ঈশ্বৰীয় সেৱা বিনামূলীয়া ঈশ্বৰীয় সেৱা আৰু এটা সময়টো যিটো ধৰণৰ এটা আহি আছে আমাৰ সেই সময়টো আধ্যাত্মিকতাৰ অবিহনে আমি এতিয়া এক খোজ আগবাঢ়িব নোৱাৰোঁ আধ্যাত্মিকতাটো আমি মাজেদিয়েই আমি যাব লাগে আৰু ডিভাইন ভেলু এডুকেশ্যন কোৰ্চ একচুৱেলি কৃষ্ণই ভাল পোৱা দৈবিক গুণ সংস্কাৰ আমাৰ ধাৰণ কৰিবলৈ শিকায় আৰু নৈতিক চৰিত্ৰ গঠন কৰাটো এইটো শিক্ষাটো আমাক দিয়ে সেইকাৰণে কথাখিনি তেনেকুৱা ইয়াত আহি অলপ সময় ভালকৈ যদি অলপ সময় দিয়ে তেতিয়া আপোনালোকেও কথাবিলাক আপোনালোকে ধৰিব পাৰিব আৰু ৰাইজেও ধৰিব পাৰিব আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি গোটেইখিনি মানুহে এই কথাখিনি গম পাব গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট প্ৰস্তুত এমচিচিএল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com